আপোনালোকে বিশ্বাস নকৰিব পাৰে মই মানে কেঁচাই খাৱাৰ ৰেকৰ্ড আছে গাহৰি মাংস ইমান মানে ফেভৰেট গাইজ আধা কেজি গাহৰি মই গোটাই একালে শেষ কৰিলোঁ গাইজ খাই পেলাই গাইজ বহুত দিনৰ মূৰত দেউতাই মোৰ ফেভৰেট গাহৰি মাংস লৈ আনিছে মানে মোৰ বহুত ফেভৰেট বহুত দিন বহুত বছৰৰ মূৰত খালোঁ গাইজ মানে খোৱা নাছিলোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে আজি ভাবিছোঁ দগৰি খাম দেউতাক কৈ আছিলোঁ মানে আনা হোৱা নাছিলে কিয় মানে আনা নাছিলোঁ ইমান ফেভৰেট বস্তুটো কম মই কিন্তু এতিয়া নকওঁ আৰু দেউতাই যিহেতু নাখায় দেউতাৰ কাৰণে ব্ৰইলাৰ মাংস আনিছে ব্ৰইলাৰ মাংস অলপমানকৈ আনিছে দেউতাৰ কাৰণে আৰু মই ভাইটি বেছিকৈ মানে আগ্ৰহী খাবৰ কাৰণে আৰু মায়েও খাব বাৰু নাখা নহয় আধা কেজি আনিছে আমাৰ 3টা মানুহ কাৰণে আধা কেজি মাংস কমেই হয় তথাপি আৰু মেনেজ কৰি ল'ম আৰু তাৰপিছত দেউতাৰ কাৰণে ব্ৰইলাৰ আনিছে দেউতাই নাখায় সেইকাৰণে দেউতাৰ মাংসখিনি দেউতাই বনাব আমাৰ মাংসখিনি মই বনাম গতিকে মইনো কেনেকৈ আজি গাহৰি বনাম আপোনালোকক দেখাম গতিকে আপোনালোকে আগতে মাংসখিনি চাই লওক মানে মই ওলাই লৈছোঁ মাংসখিনি এইফালে আধা কেজি গাহৰি মাংস কি ধুনীয়া মাংস আনিছে কি ধুনীয়া চলন মানে চৰ্বি গাহৰিৰ তেল এইফালে দেউতাৰ কাৰণে ব্ৰইলাৰ মাংস আনিছে মানে দেউতা যিহেতু কামৰ পৰা আহিলে মাত্ৰ আহিছে বস্তু চস্তু আনিছে অলপমান চাহ পানী দিওঁ আৰু দি পেলাই মই চব মানে যোগাৰ চোগাৰ কৰি লওঁ তাৰপিছত মই লগ পাইছোঁ আপোনালোকক বাই চব ৰেডি কৰি লৈছোঁ এইফালে আলু চালু কাটি লৈছোঁ বাতিটো ফুটা আছিল গম পোৱা নাই কাৰণে পানী যাই আছে তাৰপিছত এইফালে আমাৰ আলু এইফালে দেউতাৰ আলু এইফালে মানে মছলা খুনি পেলাই দেউতাক দিছিলোঁ বোলে যিহেতু আমি গিলাচত কোনো মছলা বা পাতাতো বতো এতিয়া ৰাতি হ'ল যে পাতাত বটবাৰ বাহিৰত যাব কাৰণে এইফালে গিলাচত বটিছোঁ দেউতাৰখিনি ইফালে ওলাই দিছোঁ আৰু অলপমান মানে বেছি হ'ল এইখিনি মছলাখিনি কিন্তু মোৰ মাংসখিনি দিব পাৰিম আৰু এইফালে পিঁয়াজ এইফালে দেউতা বহাই দিছে মাংস মানে মছলা চছলা ভাজি আছে ইফালে দেউতাৰ আঞ্জা হ'ল নামাবাৰ কাৰণে মাতিছে মোক গাইজ এইফালে লহৰা গৰম হৈছে মই তেলখিনি দি লওঁ তেলখিনি বহুত গৰম হৈছে কাৰণে পিঁয়াজখিনি দি লওঁ কাহ হৈছে ভালকৈ ভাজি চাজি লওঁ অলপমান ভাজি লওঁ পিঁয়াজখিনি মোৰ ডাঙৰকৈ কাটিছোঁ দেউতাই পিঁয়াজখিনি গাহৰি মাংসত ইমান তেল নিদিলেই হ'ল তেল বেছি অলপমান যিহেতু গাহৰি চৰ্বি দিয়ে মানে গাহৰি মাংসটোৰ তেল থাকে যিহেতু কম কৰিলেই হয় অলপমান বেছিকৈ দিয়া পেলাই সদায় চলি যাব যিহেতু মছলা চছলা ভাজিব আছে অলপ এটা জলকীয়া পিঁয়াজখিনি ভাজা গ'ল ধনিয়া পাউডাৰ জিৰাৰ গুড়া গোটা জিৰাও দিছোঁ কিন্তু মছলাৰ লগত খুলি
তাৰপিছত মিট মছলা, চিকেন মছলা, তাৰপিছত গৰম মছলা, মানে ৰেড চিলিটো আনিব পাৰিছোঁ। সেইটো দিলে আমাৰ কালাৰটো ভাল আহে। মাংসটো গাইজ বইল কৰি নলাগে দেই। হাঁড়ি মাংসটো নোখোৱাৰ কাৰণ হৈছে মানে মোৰ দেউতাৰ কিবা ভগৱতীৰ লেঠা লাগিছিলে মা মানুহৰ, সেইকাৰণে মানে খোৱাটো বাদ দিছিলোঁ। আমাৰ ঘৰৰ গোটেই মাখানে খাইছিলোঁ, 4টাই মেম্বাৰ আমাৰ ঘৰৰ গোটেই খাইছিলোঁ। তাৰপিছত মাজতে খোৱাটো বাদ দিলোঁ। দেউতাৰ সেনেকৈ মানে মায়ে মানুহৰ কিবা সেনেকুৱা মানে লেঠা লাগিছিল, লেঠা মানে আৰু লাগ দিয়া ধৰণৰ সেনেকুৱা। তাৰপিছত কাৰণে খাব বাদ দিছিলোঁ। তাৰপিছত বহুত মানে মন যাই থাকে, মানে বহুত মন যাই থাকে মোৰ, যিহেতু বহুত ফেভৰেট। আপোনালোকে বিশ্বাস নকৰিব পাৰে, মই মানে কেঁচাই খাৱাৰ ৰেকৰ্ড আছে গাহৰি মাংস, ইমান মানে ফেভৰেট। কোনোবা ক'ব পাৰে ইমান ৰাক্ষসনা কেঁচাইও গাহৰি মাংস খাই নাখায় বুলি, কিন্তু ক'লেও উপায় নাই, মই খাং গাইজ। মই বহুত মানে ভাল পাওঁ। এতিয়া নাখাওঁ, এতিয়া মানে বহুত দিন খোৱা নাই যে, সেইটো মানে অভ্যাসটো মানে এৰাৰ দৰে হৈছে আৰু নৰো এতিয়া খাবা। কিন্তু আগতে মানে খাইছিলোঁ সেনেকৈ, খাৱা মানে ৰেকৰ্ড আছে আৰু মোৰ এনেকৈ। আৰু বেছিভাগ আমি মাংস খালে আগতে গাহৰি মাংসই বেছি খাইছিলোঁ। আৰু আনে মোৰ কাৰণে বেছিকৈ আনে, মই মানে কৈ থাকোঁ বেলেগ মাংস মোৰ খাব মন নাযায়, গাহৰি মাংসই মানে বেছিকৈ খাব মন যায়। আৰু মানে সেনেকৈ গাহৰি খোৱাটো বাদ দিয়াৰ দৰে। তাৰপিছত মানে সদায় আৰু কৈ থাকোঁ, মানে মোবাইলত ভিডিঅ' মাহাৰ দেখি থাকোঁ যে এনেকৈ দেখিলে আৰু খাব মন যায়, কৈ থাকোঁ গাহৰি মাংস খাব মন যায়, গাহৰি মাংস খাব মন যায়। তাৰপিছত দেউতাই কৈ থাকে আনি দিম দে, তহঁতে বনাই খাবি বুলি। মইতো নাখাওঁৱে, তহঁতে খাবি সেনেকৈ বুলি কৈ থাকে। তাৰপিছত ভাইটিও কয় আনিম ৰ একদিন, সিও বহুত খাব মন যায় থাকে, এনেকৈ আনিম ৰ, কিন্তু আনাই নাছিল। তাৰপিছত আজি সেই দিনটো আহি পেলাই গাইজ। তাৰপাছত মোৰ জিভাৰ পানী পৰি 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 বহুত ডাঙৰ বিশাল এটা নদী হৈ গৈছিল। আজিৰ পেৰে জিভাৰ পানী সমাপ্ত হ'ব, মোৰ পেটত গাহৰি মাংস যাব। কিন্তু আপোনালোকে লোভ নিদিব। আৰু গাইজ মস্ত হৈছে গাইজ, খাইছে ঘৰৰ গোটেইকেইটা, অকল দেউতাক বাদ, মাৰ, মোৰ, ভাইটিৰ 4টা মানুহ, ঘৰৰ 3টা মানুহৰে বেমাৰ। এটাই মানে ভালে আছে, দেউতা ভালে আছে, মাৰ জ্বৰ, কাহ, চৰ্দি। তাৰপিছত ভাইটিৰ, মোৰো প্ৰথমতে মাৰ হ'ল, মাৰ হোৱাৰ পিছত মোৰ হ'ল, মোৰ হোৱাৰ পিছত এবাৰ ভাইটিৰ হ'ল। তাৰপিছত লাহে লাহে ভাল পাইছোঁ এতিয়া, কিন্তু কাহটো মানে এৰা নামে নলয়। যি কাহ গাইজ ধৰে, কাহ ধৰিলেই একদম মানে গল বিষে যায়। সেনেকৈ বুলি এতিয়া অলপমান মানে জ্বৰটো ভাল পাইছোঁ, কিন্তু 4 দিন 5 দিন বিচনাত পৰিছোঁ। তাৰপিছত ভাল পাইছোঁ, টেবলেট খাই 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 ভাল হোৱাৰ নাম নলয়। এতিয়া ভাল পাইছোঁ। কাহটো দেখছি না, আৰু যেতিয়া ধৰে একেৰাহে ধৰে। জ্বৰ হৈছিল যে একেদিন সেনেকৈ ভাত চাতো খাব পাৰি নাছিলোঁ, মানে 3টাই আৰু একদিন মানে দিনটো ভাত খোৱা নাই।
তাৰপিছত তেনেকৈ ভাত খোৱাই নাই মানে ৰজ ভাত খোৱাই নাই আৰু মানে যিকেইটা খাং মোৰ আৰু জ্বৰ হ'লেই মানে বমি হয় ভাইটিও এনেকৈ ভাত খোৱা নাই আৰু মুখখনত মানে সোৱাদ নালাগে এনেকৈ তিতা তিতা লাগে সেইকাৰণে ভাত মানে খোৱাই নাছিলোঁ তাৰপিছত তেনেকৈ দেউতাই ৰাতি মানে কালি ৰাতি আৰু কালি ৰাতি ছাগলীৰ মাংস আনিছিলে 1/2 কেজি তাৰপিছত তেনেকৈ ৰুটি মানে ভাইটি কৈ আছে ভাত খাব নোৱাৰোঁ যিহেতু ৰুটি খাম চব্জি চব্জি লাগি আছে অলপমান ৰুটি খালি ভাল পাম মাংস ৰুটি সেনেকৈ বুলি দেউতাই ছাগলীৰ মাংস 1/2 কেজি আনিছিলে ৰুটি এনেকৈ খালোঁ তাৰপিছত আজি আৰু গাহৰি মাংস নানিলেও হ'লে সদায় সদায় মাংস খোৱা পইচাৰো কথা বেলেগত ঘৰত কাম কৰি চলি আছোঁ আমি গতিকে সদায় সদায় এনেকৈ পইচা খৰচ কৰিতো নহয় পইচাৰো কথা আছে এনেকৈ সদায় সদায় মাংস খালে পইচা বহুত লাগে তাৰপাছত যিহেতু আমাৰ জ্বৰ হৈছে সেইখিনি ভাত চাত খোৱা নাছিলোঁ বহুত মানে দুৰ্বল অনুভৱ হৈছে সেইকাৰণে দেউতাই মানে তিনিওটাৰ কাৰণে আৰু ORS লৈ আহিছে মায়ে মোৰ বাপা মানে ভাইটিৰ কাৰণে আৰু এতিয়া ORSটো খাই লওঁ কি হৈছে ফ্ৰিজৰ পৰা ওলাই আনিছোঁ মানে বাচ্ছা মাইকটো খালে এতিয়া মই খাই লওঁ আৰু গাইছে এইফালে মই মানে মাংস আলু চালু দি লৈছোঁ পানী দিয়ে মা গাইছ মুখে দিয়া কাম চলাই দিছোঁ নে কি কয় গাইছ হ'বই বোধহয় হয়নে নহয় গাইছ ফুটাই নাযায় দেখোন যা ফুটা নাযায়চোন ফুটাবা নাযায় দেখছা ফুটা কেনেচোন নিমখীয়া লাগে মা কিয়া দেউতা ORSটো চো কেনে নিমখীয়া লাগে কিয়া এই সেই ORSৰ দৰে সেইটো যে এটা যে কি কয় সেইটো সেইটো ORSৰ দৰে নহয় itu 10 টাকা তো কি এই 20 টাকা হইছি 20 টাকা তো 30 টাকা হইছি আচ্ছা 40 টাকা তো 45 টাকা গাইস নিমখীয়া লাগছে মান কমলা টেঙাৰ হ'ব দে গাইস এই গাহৰি মাংস আমাৰ কি ধুনীয়া কালাৰ আহিছে চাওক গাইস বনাই থলে আছে মই বনাইছো গাইস এতিয়া মই খাওঁ ভালে ভাত লৈছোঁ খাব কাৰণে ভাতকেইটা বঢ়িয়া আছে মাংসৰ লগত এনেকুৱা ভাতে খাব লাগে কিৰি আছে ভাতকেইটা গাইছ একটা খাই লওঁ কেনেকুৱা আছে যিহেতু ময়ে বনাইছোঁ কেনে টেষ্ট আছে এই পিচকাল মোৰ মুখত টেষ্টি আছে গাইছ সদিছে না কোন কথা মাই মই বনাইছোঁ আৰু সদ নহ'ব গাইছ এইটো আৰু কথাই হ'ব নোৱাৰি ইমান সূতাৰ বস্তু হটকে বনাবই লাগব ইমান দিনৰ মূৰত খাইছোঁ যদি হটকে নাবনাও বস্তুটো মুখত লাগব ইমান দিনৰ খাৱাৰ মানে আমেজটো ল'ব লাগব যেনেকৈ তেনেকৈ বনালেই নহয় মুখখনত লাগে অলপমান খালি যাতে মুখখনত লাগে আৰু বহুত দিনক লাগি মনত থাকে দিনা মাংসখিনি যে খাইছিলোঁ বহুত সোৱাদ হৈছিলে এনেই আৰু গম পাইছেনে আপোনালোকে কৈছে কৈ থাক
চৰ্বি তেল বাপৰে বাপ মানে ভাইটিক লেগি থৈছোঁ আৰু সি যি খাই পেলাই থলা এইখিনি সানি থৈ দিছোঁ গাইজ আধা কেজি গাহৰি মই গোটাই একালে শেষ কৰিলোঁ গাইজ খাই পেলাই গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মোক ঘূৰি নাহে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকে আপোনালোকে অতি সোনকালে গতিকে আজিলৈ আহিছোঁ বাই নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈকে মোৰ ভিডিঅ'টো চাই থাকক নে কি কয় গাইছ বাই